ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ পাছতে নতুন ৰূপত যেন কংগ্ৰেছ দল পূৰ্বতকৈ অধিক আগাহী ৰূপত দেখিবলৈ পোৱা গৈছে শতিকা প্ৰাচীন দলটো। ৰাহুলৰ সাংসদ পদ খাৰিজৰ পাছতেই নতুন ৰণনীতি এতিয়া কংগ্ৰেছ দলৰ। ৰাহুলৰ প্ৰতি হোৱা অন্যায়ৰ বিৰুদ্ধে এইবাৰ ৰণক্ষেত্ৰত নামিব ৰাহুলৰ ভগ্নী প্ৰিয়ংকা গান্ধী। ৰাজনৈতিক প্ৰতিশোধৰ বাবে সাজু হৈছে কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধী ভাদ্ৰা। ভাতৃৰ বাবে সংসদীয় ৰাজনীতিত নামিব প্ৰিয়ংকা গান্ধীয়ে। সততে গান্ধী পৰিয়ালৰ সমালোচনা লক্ষ্য কৰি আহিছে শাসনত থকা ভাৰতীয় জনতা পাৰ্টীয়ে। বিজেপিৰ নিৰ্মম সমালোচনাৰ পৰা হাত সাৰি যোৱা নাই জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী অথবা ৰাজীৱ গান্ধীও। ভাৰতীয় ৰাজনীতিত ৰাহুল গান্ধীৰ প্ৰাসংগিকতা বৃদ্ধি পোৱাৰ সময়তে খাৰিজ হ'ল তেওঁৰ সাংসদ পদ। গুজৰাটৰ এগৰাকী বিজেপি বিধায়কে ৰাহুলৰ বিৰুদ্ধে তুলিছিল মানহানিৰ গোচৰ। সেই গোচৰৰ ভিত্তিতে চুৱাটৰ এখন বিশেষ আদালতে দোষী সাব্যস্ত কৰি ৰাহুলক দিলে 2 বছৰ কাৰাদণ্ড। নিম্ন আদালতে দিয়া এই ৰায়দান আঁৰত ৰাজনীতিৰ গোন্ধ পাইছে দেশৰ বিৰোধী শক্তিসমূহে। ৰায়দানৰ সময় আৰু তাৰ পাছতেই সাংসদ পদ খাৰিজৰ ক্ষেত্ৰত দেখুওৱা তৎপৰতাক লৈ এতিয়া প্ৰশ্ন তুলিছে বিৰোধী দলসমূহে। সংকটকালত ভাতৃ ৰাহুলৰ কাষত থিয় দিয়াৰ বাবে এতিয়া সংকল্পবদ্ধ হৈছে প্ৰিয়ংকা গান্ধী। পূৰ্বতে ৰাহুল গান্ধীয়ে প্ৰতিনিধিত্ব কৰা বাইনাৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব প্ৰিয়ংকা গান্ধী। ৰাহুলৰ সাংসদ পদ খাৰিজৰ পাছতেই সম্প্ৰতি খালী হৈ পৰিছে কেৰালাৰ বাইনাৰ সমষ্টি। আগন্তুক 6 মাহৰ ভিতৰত অনুষ্ঠিত হ'ব এই বিশেষ সমষ্টিটোৰ উপ নিৰ্বাচন। ৱাইনাৰ সমষ্টিৰ উপ নিৰ্বাচনক লৈ আগপৰোদৰ কংগ্ৰেছে তৈয়াৰ কৰিছে বিশেষ গ্ৰুপিন। সংসদীয় ৰাজনীতিত ৰাহুল গান্ধীৰ অনুপস্থিতিত কংগ্ৰেছৰ দায়িত্ব ল'বলৈ এতিয়া আগবাঢ়ি আহিছে প্ৰিয়ংকা গান্ধী। ৰাহুল গান্ধীৰ বিৰুদ্ধে শাসক পক্ষৰ অন্যায়ৰ অভিযোগ তুলি ৰাজনৈতিকভাৱে সক্ৰিয় হৈছে প্ৰিয়ংকা গান্ধী। মোদী চৰকাৰ তথা গৌতম আদানীৰ বিৰুদ্ধে ইতিমধ্যে প্ৰিয়ংকাই প্ৰক্ষেপ কৰিছে শক্তি খেল। কঠোৰ সমালোচনাৰ প্ৰিয়ংকা গান্ধীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি। 2024 প্ৰতি লক্ষ্য ৰাখি এইদৰেই কংগ্ৰেছে ৰচিছে বিশেষ গ্ৰুপিন। 2024 উত্তৰ প্ৰদেশৰ আমেথিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হ'ব প্ৰিয়ংকা গান্ধী। 2024 বিৰোধীৰ উমৈহতীয়া প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীও হ'ব পাৰে প্ৰিয়ংকা গান্ধী। তাৰ বাবেও কংগ্ৰেছে ৰাখিছে প্লেন বি। এই ক্ষেত্ৰত অন্যান্য বিৰোধী দলসমূহৰ আস্থাৰ লগত লৈ আগবাঢ়িব বিচাৰিছে কংগ্ৰেছ দল। উল্লেখযোগ্য যে শেহতীয়াকৈ ৰাহুলৰ সাংসদ পদ খাৰিজক লৈ একত্ৰিত হৈছে দেশৰ প্ৰধান বিৰোধী শক্তিসমূহ। তৃণমূল কংগ্ৰেছ, আম আদমী পাৰ্টীকে ধৰি দেশৰ প্ৰধান বিৰোধী দলসমূহ থিয় দিছে ৰাহুল গান্ধীৰ কাষত। তেনে ক্ষেত্ৰত এই মুহূৰ্তত বিৰোধী ঐক্যত বাধা আহিব পৰা কোনো পদক্ষেপ গ্ৰহণ কৰিব বিচৰা নাই কংগ্ৰেছ দলে। প্ৰিয়ংকা গান্ধীৰ ক্ষেত্ৰত অৱশ্যে বিৰোধী দলসমূহৰ পূৰ্বৰ পৰাই আছিল নমনীয়। এই ক্ষেত্ৰত বিৰোধী দলসমূহ 2024 পূৰ্বে কেন্দ্ৰলৈ আগবাঢ়ে সেয়া হৈ পৰিব লক্ষ্যণীয়। কিন্তু এই মুহূৰ্তত এই কথা নিশ্চিত যে কংগ্ৰেছৰ বাবে 2024 ট্ৰাম্প কাৰ্ড হিচাপে চিহ্নিত হৈছে প্ৰিয়ংকা গান্ধী। জানিব পৰা মতে এই ক্ষেত্ৰত কংগ্ৰেছৰ হাইকমাণ্ড হিচাপে খ্যাতি থকা ছোনিয়া গান্ধীয়েও আগবঢ়াইছে সেউজ সংকেত। আহক চাওক বিগত কেইটামান দিনত মোদী চৰকাৰৰ বিৰুদ্ধে বিজেপিৰ বিৰুদ্ধে কেনেকৈ সোচ্চাৰ হৈ পৰিছে প্ৰিয়ংকা গান্ধী। আৰু তাৰ পিছতে এতিয়া ৰাজনৈতিক মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে যে প্ৰিয়ংকা গান্ধীয়ে হ'ব 2024 কংগ্ৰেছৰ নিৰ্বাচনৰ এখন বিশেষ মুখ। অৰ্থাৎ প্ৰিয়ংকা গান্ধীৰ সন্মুখত ৰাখিয়েই কংগ্ৰেছ দল আগবাঢ়িব ৰাইজৰ মাজলৈ। আহক চাওঁ প্ৰিয়ংকা গান্ধীৰ ভাষণৰ কিছু সম্পাদিত অংশ। मेरे पिता का शव इस तिरंगे झंडे में लपेटा गया था और उसके पीछे चलते चलते मेरा भाई यहाँ आया। उस शहीद पिता का अपमान हरी संसद में किया जाता है। उस शहीद के बेटे को आप देशद्रोही कहते हैं, आप मीर जाफर कहते हैं, उसकी आप माँ का अपमान करते हैं। आपके मंत्री मेरी माँ का अपमान भरी संसद में करते हैं। आपके एक मुख्यमंत्री कहते हैं कि राहुल गांधी को पता भी नहीं है कि उनका पिता कौन है। आपके प्रधानमंत्री भरी संसद में खड़े होकर कहते हैं कि ये परिवार नेहरू नाम को इस्तेमाल क्यों नहीं करता। पूरे परिवार का अपमान करते हैं, कश्मीरी पंडित समाज के रिवाज का अपमान करते हैं, लेकिन आप पर कोई मुकदमा नहीं होता। आपको 2 साल की कोई सजा नहीं मिलती, आपको जेल की सजा नहीं मिलती, आपको संसद से कोई बाहर नहीं निकालता, आपको मना नहीं करता कि 8 सालों के लिए आप चुनाव नहीं लड़ सकते। क्यों? मैं पूछना चाहती हूं क्यों? इस देश के लोकतंत्र को मेरे परिवार के खून ने सींचा है। और जो सोचता है कि हमें अपमानित करके हमें डराएंगे, हमें धमकाएंगे, जो सोचता है कि तमाम एजेंसियों को लगाकर हम पे छापे मारकर हमसे कुछ भी करके हमको हमें डराएंगे, वो गलत सोचते हैं। हम डरने वाले नहीं हैं। हम और मजबूती से लड़ेंगे।
हम इस देश के लोकतंत्र के लिए कुछ भी करने के लिए तैयार हैं। राहुल गांधी जी ने क्या कहा? अरे कौन सा इतना बड़ा जुल्म कर लिया कि आपसे 2 सवाल पूछ लिए, जवाब नहीं दे पाए ना, घबरा गए। और जो अहंकारी होते हैं, तानाशाह होते हैं, क्या करते हैं? जब सवालों का जवाब नहीं दे पाते तो पूरी सत्ता को लेकर जनता को दबाने की कोशिश करते हैं। जो सवाल उठाता है उसको दबाने की कोशिश करते हैं। आपने कभी सोचा है, आंखें खोलिए, आपने कभी सोचा है कि ये पूरी सरकार, ये सारे मंत्री, ये सारे सांसद एक आदमी को बचाने की क्यों इतनी कोशिश कर रहे हैं? इस अडानी में है क्या कि इसको आप सारी संपत्ति दे रहे हो देश की? 20 हजारों करोड़ शेल कंपनियों में इनकी हैं और आप इन पे इंक्वायरी नहीं कर सकते। ये अडानी है कौन कि आप सब उनका नाम उठते ही बौखला जाते हैं और उनको बचाने में लग जाते हैं? সেই আপোনালোকে টেলিভিশ্যনৰ পৰা দেখিবলৈ পালে কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী প্ৰিয়ংকা গান্ধী এনেদৰে সোচ্চাৰ হৈ পৰিছে ৰাহুল গান্ধী সাংসদ পদ খাই যোৱাৰ পাছতে। আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে বিজেপি দলেও কঁকালত টঙালি বান্ধিছে আৰু কংগ্ৰেছৰ এই আগ্ৰাসন ৰুধিবলৈ ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ভাৰতীয় জনতা পাৰ্টীয়ে। এই ক্ষেত্ৰত পিছ পৰি পৰা নাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও। নৰেন্দ্ৰ মোদীয়ে পোনপটীয়াকৈ টাৰ্গেট কৰি লৈছে পুনৰবাৰ নেহেৰু পৰিয়ালক। আহক চাওঁ এই সম্পৰ্কত কি ক'ব খুজিছে দেশৰ প্ৰধানমন্ত্ৰীয়ে। भ्रष्टाचार में लिप्त जितने भी चेहरे हैं वो सब एक साथ एक मंच पर आ रहे हैं। जो लोग भ्रष्टाचार में लिप्त हैं उन पर जब एजेंसियां कार्रवाई करती हैं तो एजेंसियों पर हमला किया जाता है। जब कोर्ट कोई फैसला सुनाता है तो कोर्ट पर सवाल उठाए जाते हैं। देश के भीतर बैठी और देश के बाहर बैठी भारत विरोधी शक्तियों का एकजुट होना स्वाभाविक है। ये शक्तियां किसी भी तरह भारत से विकास का एक कालखंड छीन लेना चाहती है। आज भारत का सामर्थ्य अगर फिर बुलंदी की तरफ जा रहा है तो इसके पीछे हमारी एक मजबूत नींव है। ये नींव हमारी संवैधानिक संस्थाओं की है, हमारे कॉन्स्टिट्यूशनल इंस्टीट्यूशंस की है। इसलिए आज भारत को रोकने के लिए हमारी इस नींव पर चोट की जा रही है। संवैधानिक संस्थाओं पर प्रहार किया जा रहा है, उन्हें बदनाम करने का अभियान छेड़ा जा रहा है। उनकी क्रेडिबिलिटी, उनकी विश्वसनीयता खत्म करने की साजिश की जा रही है। जो लोग भ्रष्टाचार में लिप्त हैं उन पर जब एजेंसियां कार्रवाई करती हैं तो एजेंसियों पर हमला किया जाता है। जब कोर्ट कोई फैसला सुनाता है तो कोर्ट पर सवाल उठाए जाते हैं। न्यायिक प्रणाली पर हमले होते हैं। आप सब देख रहे हैं कुछ दलों ने मिलकर भ्रष्टाचारी बचाओ अभियान छेड़ा हुआ है। आज সেই আপোনালোকে টেলিভিশ্যনৰ পৰা দেখিবলৈ পালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য বিৰোধী শক্তিসমূহৰ ওপৰত। আৰু এইদৰে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ সাংসদ পদ খাই যোৱাৰ পাছতেই কংগ্ৰেছ আৰু বিজেপিৰ মাজত আৰম্ভ হৈছে বোকা ছটিওৱাৰ নতুন নতুন ৰাজনীতি। এয়াই হৈছে আজিৰ তাৰিখত ভাৰতৰ ৰাজনীতি।